চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ একেবাৰতে হাজাৰ হাজাৰ টকা বৃদ্ধিৰ সম্ভাৱনা পেঞ্চনো বাঢ়িব চকুত লগা ধৰণে অষ্টম দৰমহা আয়োগত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব মোটা অংকৰ ধন অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লেই কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে লাভ কৰিব মোটা অংকৰ টকা আশা কৰা হৈছে যে 14,000ৰ পৰা 19,000 টকা পৰ্যন্ত বাঢ়িব পাৰে বেতন 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে যিয়ে যিমান বেতন লাভ কৰে তাৰ কমেও 14ৰ পৰা 19% বৃদ্ধি হ'ব পাৰে দৰমহা আৰু এই সময়তে ফিটমেন্ট ফেক্টৰক লৈও জল্পনা কল্পনা চলিছে তে ফিটমেন্ট ফেক্টৰ কিমান হ'ব বিগত সোমবাৰে জানিব পৰা গৈছে যে আগন্তুক মাহত অষ্টম বেতন আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ইয়া কাৰ্যকৰী হ'ব পাৰে 2026 চন অথবা 2027 চন বৰ্তমান অৰ্থনৈতিক পৰিস্থিতি পৰীক্ষা কৰি জানিব পৰা গৈছে যে যদি কেন্দ্ৰই 1.75 লাখ কোটি টকা অষ্টম বেতন আয়োগৰ বাবে অনুমোদন জনায় তেন্তে এই ক্ষেত্ৰত এই টকাৰ 50% বেতন বৃদ্ধি আৰু 50% পেঞ্চনৰ বাবে কাৰ্যকৰী কৰা হ'ব আশা কৰিব পাৰি যে 14,600 টকা বেতন বৃদ্ধি হ'ব পাৰে এই ক্ষেত্ৰত ফিটমেন্ট ফেক্টৰৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব অথবা যদি কেন্দ্ৰীয় চৰকাৰে 2.25 লাখ কোটি টকা অনুমোদন কৰে এই ক্ষেত্ৰত কৰ্মচাৰীসকলে 18,800 টকা প্ৰতি মাহে বৰ্ধিত হিচাপত পাব পাৰে বিশেষজ্ঞসকলে তেওঁলোকৰ মতামত আগবঢ়াইছে ফিটমেন্ট ফেক্টৰ আৰু কিমান শতাংশ দৰমহা বৃদ্ধি কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব বৰ্তমান সপ্তম বেতন আয়োগৰ বাবে 1.02 লাখ কোটি টকা বেতন আৰু পেঞ্চনৰ বাবে খৰচ কৰা হয় গতিকে অষ্টম বেতন আয়োগ হোৱাৰ লগে লগে ইয়াৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাব অনুমান কৰা হৈছে যে ফিটমেন্ট ফেক্টৰ 1.92 পৰা 2.08 বা 2.86 পৰ্যন্ত কাৰ্যকৰী হ'ব পাৰে যদি ফিটমেন্ট ফেক্টৰ 2.86 হয় তেন্তে যিসকলৰ মাহিলী দৰমহা 18,000 টকা তেওঁলোকৰ তেতিয়া 51,480 টকা হ'ব জানুৱাৰী মাহতে অষ্টম বেতন আয়োগৰ মঞ্জুৰিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিষয়ক লৈ তাৰ পিছত কোনো আপডেট অহা নাই গতিকে কিছুদিনৰ আগতে কৰ্মচাৰীসকল বিশেষকৈ 42 জন কৰ্মচাৰী অষ্টম বেতন আয়োগৰ কাৰণে নিযুক্তিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে সেই হিচাপত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন বৃদ্ধি হ'ব লেভেল 1ত বেছিক দৰমহা 18,000 টকা 1.92 ফিটমেন্ট ফেক্টৰ হ'লে ই হ'বগৈ 34,560 টকা 2.08 হ'লে 37,440 টকা 2.86 হ'লে 51,480 টকা হ'ব পাৰে বেতন এতিয়া আমি আহিছোঁ অন্য এটা খবৰলৈ য'ত অসম চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে প্ৰদান কৰিছে বহুকেইটা সুবিধা তাৰে এটি হ'ল সেউজ সমৰ্থন সৌৰশক্তিৰ প্ৰসাৰৰ দিশত পদক্ষেপৰ অংশ হিচাপে সৌৰশক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2,000 টকাৰ পৰা 3 কিলোৱাটত 6,000 টকা পৰ্যন্ত ছাবচিডি দিয়া হৈছে ইয়াৰ উপৰিও পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি চৰকাৰে 1 ফেব্ৰুৱাৰী 2005ৰ আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ কাৰণে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS-ৰ লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ উপৰিও ইউনিফাইড পেঞ্চন স্কিমৰ ব্যৱস্থা কৰিছে আৰু যিসকল NPS-ত থাকিব বিচাৰে তেওঁলোকে NPS-ত থাকিব পাৰিব ইয়াৰ উপৰিও যি DA আৰু DR কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত প্ৰদান কৰা হৈছে যিটো বৰ্তমান 55% হৈছেগৈ ইয়াৰ উপৰিও সামগ্ৰিক বীমা কভাৰেজ আঁচনিত শূন্য ব্যয় প্ৰদান কৰা হৈছে য'ত নিম্নতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ অন্তৰ্ভুক্ত 2 কোটি টকালৈকে বিমান দুৰ্ঘটনাৰ কভাৰেজ থাকিব আৰু অন্যান্যবিলাক থাকিব ইয়াৰ উপৰিও চিকিৎসা বীমা আছে সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও চৰকাৰে পোষণ ৰান্ধনী আশা অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন সাহায্য 2 লাখ টকা 1 অক্টোবৰৰ ভিতৰত তেওঁলোকক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে গতিকে ইয়াৰ উপৰিও জানুৱাৰী মাহতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত মুখ্যমন্ত্ৰী মহোদয়ৰ যি বৈঠক হৈছিল তাত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সম্পৰ্কত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ আনুষ্ঠানিকভাৱে কেইবাটাও বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে আপোনালোকে ইয়াত দেখিছে 7টা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে
য'ত কৰ্মচাৰী শিক্ষকসকলৰ আৰ্জিত ছুটি বৃদ্ধি আৰু স্নাতক যিসকল কৰ্মচাৰী তেওঁলোকৰ এণ্টি কোৱালিফিকেশ্যন স্নাতক তেনে ক্ষেত্ৰত স্নাতক যি গ্ৰেড পে প্ৰদান কৰা আৰু ইয়াৰ উপৰিও অন্যান্য বহুকেইটা দাবী আছে সেই সকলো দাবী যাতে পূৰণ কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু বহু বিভাগৰ ছাৰ্ভিচ ৰুল যিবিলাকত নাছিল তেওঁলোকক ছাৰ্ভিচ ৰুল প্ৰস্তুতৰ কৰি হ'লেও প্ৰমোশ্যনকে আদি কৰি অন্যান্য সুবিধা প্ৰদানৰ কথা কোৱা হৈছে গতিকে আজি এইটো ভিডিঅ'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়ালোঁ এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ